हेलो एवरीवन মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিলো আপোনালোকৰ মাজলৈ বহুত দিন দিয়া হোৱা নাছিলে ব্লগ মানে চেন্নাই ব্লগখিনি দিছিলো সেইখিনি নিশ্চয় আপোনালোকে চাইছে চাগে তাৰ পিছৰ পৰাতো আকৌ ব্লগ দিয়া হোৱা নাই আৰু আজি বৰ্তমান একদিন অকমান ব্যস্ত মানে কি বিয়া ঘৰত বিয়া ওলাইছে তুলনি বিয়া মোৰ দেওৰৰ সৰু দেওৰৰ ছোৱালীজনী তুলনি বিয়া তো বিয়াৰ কিবা কিবি কি হয় কি নাই গোটেইখিনি আপোনালোকক দেখাম তো সেইকাৰণে আজি ব্লগটো আৰম্ভ কৰিছোঁ আৰু যিসকলে জানে মোৰ ঘৰত বিয়া আছে বুলি তেওঁলোকে চবেই কৈছে বিয়া ব্লগ দিব দেই বুলি আৰু মানে সেনেকৈ ক'লে মানে ভাল লাগে সেইকাৰণে দিবলৈও মানে ইচ্ছা যায় আৰু তো সেইটো কাৰণে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে ৰাতিকৈ মূৰত তেল দিয়া তো এতিয়া দিনৰ 10-11টা বাজিলে 11টামান বাজিলে আৰু মই দিনৰ পৰাই ষ্টাৰ্ট কৰিছোঁ কি হয় কি নাই মূৰত তেল দিয়াখিনি ৰাতিলৈকে হ'ব সেইখিনি দেখাম তাৰপিছত নেক্সট কাইলৈ বিয়া আছে সেইখিনি সেইটো চাগে ব্লগ বেলেগকৈ কৰিম আৰু চাব আপোনালোকে ব্লগটো একদম শেষলৈকে আৰু নিশ্চয় ভাল পাব লাগে আপোনালোকে ব্লগটো তো এতিয়া আৰম্ভ কৰোঁ আৰু বিয়া বুলি ক'লে একদম পূৰা প্ৰিপেৰেশ্যনটোতো পূৰা চলে ন সেইকাৰণে এতিয়া মুখত লগাই ল'ম পূৰা এতিয়া নখ চখ চাফা কৰি দিছোঁ নেইল পলিচ লগাম তাৰপিছতে মুখত অকণ ফেচ পেক লগাওঁ কি লগাওঁ আপোনালোকক দেখাই আছোঁ এইফালে ভাত বনাই আছোঁ আৰু আহি আছে বেটিও ডিব্ৰুগড়ৰ পৰা আহি আছে তাইও আকৌ ভনীয়েক আহি আছে তাইও চাগে আজি আমাৰ ঘৰত থাকিব মূৰত তেল দিয়া আছে তো আহিব আমাৰ ঘৰত পাবহি তাৰপিছত আমি গোটেইখিনি একেলগে ওলাই যাম তো চাব আজি ভিডিঅ'টো এতিয়া ভাত বনাই আছোঁ লগতে আৰু কি কৰি আছোঁ গোটেইখিনি দেখুৱাই আছোঁ আৰু এইফালে বনাই আছোঁ ভাত হৈ আছে এইফালে চাহ বহাই থৈছোঁ মানে চাহটো বনাইছোঁ গীতাৰ কাৰণে মই বাৰু ব্ৰেকফাষ্ট কৰিলোঁ তাই দেৰিকৈ আহে তো সেইফালে তাইৰ কাৰণে ৰেডি কৰি থৈছোঁ ব্ৰেড জাম কল এনেকৈ তাইক দিম কুন্দুলি কাটি থৈছোঁ এতিয়া দিনত বনাবৰ কাৰণে তাৰপিছতে এইফালে দিছোঁ তাইক মাছ বাচিবলৈ আৰু আজি গৰৈ মাছ বনাম মানে হেৰি কৰিম পিটিকা কৰিম পুৰি পেলাই পিটিকা কৰিম সেয়া দিনত তেনেকৈ বনাম আৰু চিম্পুলকৈ ৰাতিটো মাছ মাংস কিবাকিবি খোৱা হ'বই আৰু এতিয়া লগাই লওঁ মুখত ফেচ পেক পূৰা লৈ লৈছোঁ বিলাহী দি পূৰা ফেচ পেক বনাম এতিয়া আৰু ফেচ পেক লগাম মানে একদম পূৰা ছান টেন পূৰা হৈছে মোৰ মানে একদম স্ক্ৰীণত ধৰিব পাৰিছে নাই গম নাপাওঁ কিন্তু মানে পূৰা ছান টেন হৈছে সেইটো কাৰণে মানে একদম বিলাহী দি ফেচ পেক বনাম কি দিম মই শ্বৰ্ট ভিডিঅ'টোত দেখাম মই বিলাহী দিম দৈ দিম সেয়া আৰু তাৰপিছতে শ্বৰ্ট ভিডিঅ'ত দেখাম আপোনালোকক চাব শ্বৰ্ট ভিডিঅ'টো আজিয়ে দিম বাৰু সেইটো এতিয়া বিলাহীটো পূৰা ৰুকি ল'ম এতিয়া পূৰা বিলাহী চিলাহী ৰুকি ল'লোঁ এতিয়া ৰুকি বনাম আৰু ফেচ পেকটো আৰু এয়া চাওক পূৰা ফেচ পেকটো পূৰা এইফালে বনাই ল'লোঁ ইয়াতে অকণমান দৈ দিছোঁ দৈ পানীটো দিছোঁ তাৰপিছতে ইয়াতে বিলাহী দিছোঁ আৰু অকণমান বেচন দিছোঁ বিলাহীখিনি পূৰা ইয়াত চাকি ল'লোঁ চাকি পেলাই অকল ৰসখিনি উলিয়াই লৈছোঁ এয়া এতিয়া মুখত লগাম তাৰ আগতে মাছখিনি পুৰি লওঁ এয়া দেখাইছোঁ আপোনালোকক ৰ'ব এয়া মাছখিনি মই নিমখ অকণমান লগাই লৈছোঁ কাৰণ নিমখটো তেতিয়ালৈকে ভিতৰলৈকে সোমাব সেইটো কাৰণে নিমখ লগাই দিছোঁ তাৰপিছতে এইফালে সেই অকণমান টেৱাখন বহাই দিছোঁ এতিয়া ইয়াতে এটাকে দি দিওঁ পুৰিবলৈতো বেলেগকৈ জুই নাই সেইকাৰণে মানে এনেকৈয়ে বনাব লাগিব মই এনেকৈয়ে বনাওঁ পূৰা পিটিকা হ'লে মানে অলপকৈ দিছোঁ এয়া হৈ থাকক এতিয়া তেতিয়ালৈকে খোৱালৈকে মই ফেচ পেক লগাই লওঁ এইফালে কুন্দুলি ভাজি বহাই দিলোঁ দাইল মোৰ ৰেডি হৈ গ'ল ভাতটো হৈয়ে আছে আৰু এয়া চব পূৰা মুখত লগাই ল'লোঁ অলপ পনীয়া হৈছে একদম বৈ গৈছেগৈ ডিঙিয়ে চিঙিয়ে যিহেতু আমি মুখত লগালে আৰু মানে ডিঙিটো লগাবলৈ লাগে কাৰণ মুখৰ ৰং আৰু ডিঙিৰ ৰং নহ'লে বেলেগ হয় তাৰপিছতে ইয়াতো বাচি গ'ল অলপমান সেইকাৰণে এইখিনি লগাম মই এতিয়া হেৰিত হাতে চাতে পূৰা লগাই দিম হাতবিলাক ওলাই থাকে যে এনি টাইম পূৰা ছান টেণ্ট হৈ গৈছে সেইকাৰণে এইখিনি লগাই ল'ম আৰু শ্বৰ্ট ভিডিঅ'টোত দিছোঁ মই ধুনীয়াকৈ কি দিছিলোঁ লিখা আছে চাব আপোনালোকে শ্বৰ্ট ভিডিঅ'টোত আৰু বাকী এতিয়া এইখিনি হাতে চাতে পূৰা লগাই লওঁ গা ধোৱাৰ আগতে মই এতিয়া গা ধোৱা নাই গা ধোৱাৰ আগতে এইখিনি লগাই মেলি মানে তাৰপিছতে চুলি তুলিও ধুবলৈ আছে চুলিখিনিও আজি অলপ স্পা নিচিনাকৈ কৰিব লাগিব সেয়া কৰি মেলি আৰু তাৰপিছতে ভাত চাতো প্ৰায় হৈ গ'ল আৰু বেটিও আহি আছে আৰু চাই থাকিব দেই ভিডিঅ'টো আজি পূৰা একদম ৰাতিলৈকে পূৰা কি হয় কি নাই গোটেইখিনি দেখুৱাই আছোঁ আৰু আপোনালোককতো দেখুৱামেই সেয়া আৰু এইফালে চাওকচোন গীতাই ধুনীয়াকৈ ইয়াত পৰা আছিলে ফটা হেৰি এখন কি কয় অলপ মানে পাৰিটো এৰি যোৱা মানে হেৰি এখন পাৰি থোৱা আছিলে মানে মেটখন পাৰি থোৱা আছিলে মানে টিউশ্যন কৰোঁতো সেইটো কাৰণে মানে কি হয় তাহাঁতি সৰু ল'ৰা ছোৱালীবিলাকে যিখন আঁকি দিয়ে সেইটো কাৰণে মই ফটা বেয়াখন পাৰি থৈছিলোঁ এই বোলে আজি বোলে আলহী আহিব সেইটো কাৰণে ভাল নতুন এখন পাৰি দিওঁ দেই বুলি মোক কৈছে মানে এতিয়া উঠাই মেলি ধুনীয়াকৈ নতুন এখন পাৰি দিছে পূৰা চাফা তাফা কৰিছে তাই
বেচেৰি শুনি নাপায় বুজি নাপায় তথাপিও আৰু ধুনীয়াকৈ কৰে আৰু আচ্ছা এইখন যে নালাগে সিমান এইখন পাৰিবলৈ এইখন আঁতৰাই দে দেই এইখন নালাগে অঁ এখন আঁতৰাই দে পৰিব চাবি লাহেকৈ উঠাই লওঁ অঁ সেইখন আঁতৰাই দে এইখন নালাগে এইখন নালাগে আঁতৰাই দে উঠাই দে অঁ তাই কৈছে আলহী আহিব এখন ধুনীয়া পাৰোঁ দেই ভাল পাৰোঁ বোলে চব মুখখন পূৰা এতিয়া টানি ধৰিছে একদম টান লাগিছে কথাই ক'ব পৰা নাই মই এতিয়া মুখ চুখ ধুই একদম পূৰা চুলি তুলি ঠিকছে মানে স্পা টাইপ অকণমান কৰোঁগৈ কৰি মেলি আকৌ এইফালে গা পা ধুই মেলি আহিলোঁ আৰু এইফালে মাছৰ পিটিকা ৰেডি হৈ গ'ল মোৰ ইয়াতে দিছোঁ মাছখিনি যিখিনি মই পুৰি লৈছিলোঁ সেইখিনি তাতে মিঠাতেল দি দিছোঁ ইয়াত আকৌ মান ধনিয়া পাত আছিলে ধনিয়া দিলে ভাল লাগে সেইকাৰণে মান ধনিয়া দিছোঁ লগতে জলকীয়া কেইটামান আৰু পিঁয়াজ আৰু এতিয়া ধুনীয়াকৈ পিটিকা কৰিব লাগিব গোটেইখিনি এইফালে ভাত বাঢ়িবলৈ ৰেডি কৰি থৈছোঁ বেটি আহি আছে পাবহি তাই সেইটো কাৰণে ভাতটো বহা নাই চব আনি মেলি ৰেডি কৰি থৈছোঁ এইখিনি পিটিকা কৰি লওঁ আৰু ভাত পানী খাই লওঁ তাৰপিছতে আপোনাক আকৌ লগ পাই আছোঁ আৰু এয়া আমি ওলাই মেলি পূৰা ৰেডি আৰু এইফালে আমাৰ ডিব্ৰুগড় আলহী আহি পাই গ'লহি এইয়া ডিব্ৰুগড় আলহী আহি গ'লা বিয়া খাবলৈ এইফালে আমাৰ নিবিৰ দুয়োটাই গেম খেলি আছে তাৰপিছত আমি ওলাই মেলি পূৰা ৰেডি পূৰা চাওক আৰু চুলি তুলি বান্ধি লৈছোঁ নাচিব লাগিব ন আজি হয়নে বাৰু আজি পূৰা নাচিব লাগিব নহয় সেইকাৰণে চুলি তুলি পূৰা বান্ধি লৈছোঁ ওপৰত একেবাৰে ঘূৰাই পূৰা নাচিম হেৰি বাকী আৰু চাই থাকক ভিডিঅ'টো তাত গৈ আৰু লগ পাই আছোঁ আপোনালোকক আৰু এয়া আমি বিয়া ঘৰ আহি সোমালোহি এক চকৰ ভিতৰত মাৰি আহিলোঁগৈ চবকে মাত চাত লগাই এতিয়া আকৌ ভালকৈ ভিডিঅ' চিডিঅ' কৰোঁ বুলি ওলাই আহিছোঁ আৰু দেখাওঁ এতিয়া নিয়মবিলাক আৰম্ভ কৰিব হৈছে আৰু ভালকৈ ধুনীয়াকৈ হাঁহি দিয়া জেঠাই এইজনী সৰু জেঠাই একেবাৰে আৰু এতিয়া সেই কইনা নমাই মেলি আনিলে আনি পেলাই অকণমান সজাব সেইবিলাক নিয়ম তেনেকুৱাই আৰু সজাই মেলি পিছত মূৰত তেল দি পেলাই বাকীখিনি আৰু সেইবিলাক শৰাই চৰাই খোজা সেইবিলাকেই নিয়ম চব কৰা হ'ব আজি এইগৰাকী হৈছে কইনাৰ মাহীয়েক হয় তাই চাকি তাকি জ্বলাই মেলি দিছে তাৰপিছতে লাহেকৈ আৰম্ভ হৈছে আৰু শৰাই খুজিবৰ কাৰণে আৰু এয়া প্ৰথমতে এনায়কক খুজি ল'লে এনায়কে শৰাই চৰাই দি ল'লে এতিয়া নাচিবলৈ সেয়া জোৰ কৰিছে এয়া এনায়ক হৈছে কইনাৰ কোন হয় ভিতৰত চাওঁচোন এইফালে আমাৰ মেহেন্দিয়ক অকণমান দেখাই দিওঁ ভিডিঅ'ত ইমান ধুনীয়া মেহেন্দি আঁকিছে আমাৰ ধুনীয়া ছোৱালীজনীয়ে অকণমান দেখাই দিওঁ আকৌ এইফালে মুখখন চাই দিয়ে আকৌ অকণমান এইফালে অকণমানি ছোৱালীজনীয়ে বৰ ধুনীয়াকৈ বনাই আছে পাই ইমান ধুনীয়াকৈ আঁকিছে ন তাইও এইফালেও একদম মেহেন্দি অঁকাত ব্যস্ত চবকে দেখাই দিছোঁ আকৌ মেহেন্দি অঁকা ন আমাৰ কইনাজনী আজি বৰ মন চন মাৰি আছে ছোৱালীজনী আৰু এয়া হৈছে আমাৰ মা হোম মিনিষ্টাৰ তেখেতে আহিছে এবাৰ এতিয়া শৰাই দিবৰ কাৰণে তেখেতক শৰাই দিবগৈ এতিয়া গৈ পেলাই তাৰপিছতে আৰু ঠিকছে নাচিব আৰু চাগে কোন অৰেঞ্জ কালাৰ পিন্ধা সেইজনী এই ওচৰৰ হয় বৰা বুলি কয় তেখেতৰ খুৰী ছোৱালী বৰা খুৰী এই কেঁচুৱা লৈ আছে খুৰীগৰাকী যে আইতাগৰাকী তেওঁৰ ছোৱালী হয়
নহয় খুৰীকে ভনীয়ে কেলে আছে নহয় ইয়াতে কাম চাম কৰি আছে দেখাই দিওঁ আকৌ এইফালে বটল ওলাইছে লগাও লগাও দূৰক নাচো নাচোকে আছে তাৰমানে আইঅ গোটেইজনী একেবাৰে অঁ কাইলৈ বোলে ৰাতিপুৱা উঠিব পৰা নাই বোলে ভালকে উঠাইছো আকৌ তোক তাৰপিছতে আহিলে আমাৰ দুজনী পাল মানে ডাঙৰ বমাক সৰু বমাক মই হৈছোঁ ডাঙৰ বমাক আৰু তাই হৈছে সৰু বমাক আমাৰ দুজনীক একেলগে শৰাই খুজিলে মানে ছিংগলকৈ খুজিছিলে কিন্তু আমি ক'লোঁ কি আমি দুজনী একেলগে দিম বুলি ক'লোঁ অকলে অকলে যিহেতু বেয়া লাগে সেইটো কাৰণে আমি দুজনী একেলগে শৰাই দিলোঁগৈ গৈ পেলাই সেয়া আমাকো ধৰিলে আৰু ঠিকছে বহুত দেৰি লাগি লাগি আৰু
অকা মণি অকা হৈ গ'ল অকা হ'ল মই আঁকি লওঁ নেকি আৰু আমি গোটেইখন ৰাতি চবেই মিলিজুলি গোটেইখন নাচ বাগ কৰিলোঁ মেলিলোঁ তাৰপিছতে সেইদৰে আৰু মানুহবোৰ আহি আছে কিছুমান ওচৰ চুবুৰীয়া মানুহখিনিতো আছেই বাৰু আৰু বাকী যিমানখিনি দেখিছে গোটেইখিনি আমাৰ ঘৰৰ মানুহে তাৰপিছতে ফটো চটো মাৰিলোঁ মেলিলোঁ আমি গোটেইখিনি তাৰপিছতে নাচি নাচি আমাৰ মানে একদম ভাগৰি গৈছোঁগৈ আমি ৰাতি আৰু একদম আৰু খুব ভাল লাগিলে আজি তাৰপিছতে আৰু ব্লগটো আৰু বেছি দীঘল নকৰোঁ সেয়াই চাই লওক অকণমান আৰু আমাৰ নাচ বাগবিলাক কি কি তাৰপিছত এয়া আমাৰ যাবলৈ হৈ গ'ল আৰু এয়া আমি যাবলৈ বুলি ওলাই আহিলোঁ আৰু চাওকচোন গাড়ীখনত কেনেকৈ থপা থপি কেৰামত আমি বহি আহিছোঁ আৰু আজি ব্লগটো ইমানেই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন যদি কোনোবাই চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ভিডিঅ'লৈ আহি আছোঁ অ'কে বাই বাই